কেনিয়াত উৰিল ভাৰতীয় পুৰুষ মহিলা ৰোলবল দলৰ বিজয় ধ্বজা জুনিয়ৰ ৰোলবল বিশ্বকাপৰ দুয়োটা শাখাতে চেম্পিয়ন ভাৰত বিজয়ী ভাৰতীয় ৰোলবল দলত অসমৰ ৩ খেলুৱৈ ভাৰতীয় দললৈ শুভেচ্ছা অসম ৰোলবল সন্থাৰ ২২ জুনৰ পৰা কেনিয়াৰ নাইৰোবিত অনুষ্ঠিত হয় প্ৰথম জুনিয়ৰ বিশ্বকাপ ৰোলবল চেম্পিয়নশ্বিপ এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ পুৰুষ আৰু মহিলা উভয় শাখাতেই চেম্পিয়নৰ মুকুট পিন্ধিলে ভাৰতীয় ৰোলবল দলে ফাইনেলত আয়োজক কেনিয়াক ৫-১ ব্যৱধানত পৰাস্ত কৰি খিতাপ দখল কৰে ভাৰতীয় পুৰুষ দলে ভাল লগা কথাটো হ'ল যে চেম্পিয়ন হোৱা ভাৰতীয় পুৰুষ দলৰ অন্যতম সদস্য আছিল অসম সন্তান বিপি সিন্ধু প্ৰতিযোগিতাখনত অসমৰ খেলুৱৈগৰাকীয়ে সৰ্বমুঠ ৯টা গ'ল স্ক'ৰ কৰি সকলোকে চমকিত কৰিলে ইয়াৰে ফাইনেলত এটা গ'ল স্ক'ৰ কৰি ভাৰতীয় ৰোলবলৰ পুৰুষ দলটো চেম্পিয়ন হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে বিপি সিন্ধুৱে ইফালে মহিলাৰ শাখাটো আয়োজক কেনিয়াক হৰুৱাই চেম্পিয়ন হ'ল ভাৰতীয় ৰোলবল দল ফাইনেলত ৫-০ৰ ব্যৱধানত এই বৃহৎ বিজয়ৰ সফলতা লাভ কৰে ভাৰতীয় মহিলা দলটোৱে খিতাপ দখল কৰা ভাৰতীয় মহিলা ৰোলবল দলৰ অন্যতম সদস্য আছিল অসম কন্যা ধনিষ্ঠা কাশ্যপ আৰু কৃষ্টি চহৰীয়া উল্লেখ্য যে অসমৰ ৩ খেলুৱৈৰ লগতে ভাৰতৰ পুৰুষ মহিলা উভয় দলকেই শুভেচ্ছা জ্ঞাপন কৰিছে অসম ৰোলবল সন্থাৰ সম্পাদক ভূমিধৰ বৰ্মনে ক্ৰীড়া অনুৰাগীৰ আশা বিশ্ব ক্ৰীড়াংগনত এনেদৰেই বিজয়ৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখক ভাৰতীয় ৰোলবল দলে নিউজ ডেস্ক ৰিপৰ্ট গোগো স্পৰ্ট এনি ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন ২ বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 7002233540 88765210098 ৱেবছাইট www.aipguwahati.in